মৰিগাঁৱৰ বিকিৰ ভেটাত উত্তপ্ত পৰিস্থিতি গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ। বাংলাদেশীৰ নামত স্বদেশীক কিয় হাৰাশাস্তি কৰিব? অসমত নাই এজনো বাংলাদেশী মুছলমান। বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। এই হুংকাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাফিৰ আলী আহমেদে। ৰাজপথলৈ ওলাই আহিবলৈ সাজু লাখ লাখ মুছলমান। বাংলাদেশী বুলি স্বদেশীক ধৰি লৈ যোৱাকৈ মৰিগাঁৱত উত্তপ্ত পৰিস্থিতি। মিকিৰভেটা থানাৰ অন্তৰ্গত আফিয়া খাতুন আৰু শামছুল হকক পুলিচে ধৰি লৈ যোৱাক লৈ প্ৰশাসনক প্ৰশ্ন। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাফিৰ আলী আহমেদৰ প্ৰশাসনলৈ প্ৰশ্ন। জেৰা কৰিবলৈ আটক কৰাৰ অৰ্থ কি? মানুহক মাতিলে স্ব-ইচ্ছাই নিশ্চয় আহিব। শনিবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে আটক কৰিছিল আফিয়া খাতুন আৰু শামছুল হকক। দুয়োজনকেই মুকলি কৰাৰ পিছত ভুক্তভোগীৰ বাসগৃহত উত্তাল প্ৰতিবাদ সংগ্ৰাম পৰিষদ মুছা আৰু গয়ান ৰাইজৰ। ব্যুৰ' ৰিপৰ্ট বটদ্ৰা লাইভ। কিন্তু এজন প্ৰকৃত মানুহক যদি প্ৰকৃত স্বদেশীক প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমীয়াক প্ৰকৃত অসমৰ মানুহক যদি ষড়যন্ত্ৰ কৰে তাৰ বিৰুদ্ধে যদি আমি ৰাজপথত সংগ্ৰাম কৰোঁ আপোনালোকে ওলাই যাব নে নাই? ৰাইজ গতিকে কওঁ অসম চৰকাৰক আজিৰ তাৰিখত আমি প্ৰত্যাহ্বান জনাইছো। কোনো এজন মুছলমান বাংলাদেশী অসমত নাই, নাই আৰু নাই। চলিছে আৰু চলিবই। অসম চৰকাৰক অসম প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছো। আজি যিজন ব্যক্তিক আজি নিপেৰে গোটেই দিন তদন্ত কৰা হ'ল, গোটেই দিন জেৰা কৰা হ'ল, সেইজন ব্যক্তিক কিন্তু তদন্তৰ সেৱাত তেখেতক ভাৰতীয় হিচাপে তেখেতে ভাবিব লাগিছে। যিসকল ব্যক্তিক আমাৰ বৰ্ডাৰৰ পাছফালে এই লেতেৰা বাংলাদেশৰ লেতেৰা ভাত খুৱাইছে তেওঁলোকৰ প্ৰতি উত্তৰ লাগিব নে নাই? চৰকাৰে বাংলাদেশৰ ভাত মুছলমানক খুৱাইছে, এটা এটা ভাতৰ প্ৰতি উত্তৰ অসম চৰকাৰ ভাৰত চৰকাৰে দিবই লাগিব ইনশাআল্লাহ। গতিকে কৈ আছো অসম চৰকাৰ অসম প্ৰশাসন আপোনালোকে চাই মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে নহ'ব। আমি সংখ্যালঘু প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছো। আমি ঈদত বজাৰ নকৰোঁ। সেই টকাৰে জাতিৰ সংকটৰ সময়ত সংগ্ৰাম কৰি চৰকাৰক দেখুৱাই দিম ইনশাআল্লাহ। গতিকে মই কৈ আছো আমি এই ভাৰতৰ আমি অসমৰ নাগৰিক, আমি প্ৰকৃত নাগৰিক। কোনো মাইকেলালে আমাক কেতিয়াও ভাৰতৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰে। আৰু যিসকল প্ৰকৃত বাংলাদেশী আছে এই বাংলাদেশীসকলক চৰকাৰে খেদক সম্পূৰ্ণ সহযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মুছলিম ছাত্ৰ সন্থা সংখ্যালঘু প্ৰত্যেকটো দল সংগঠন কৰিম আমি ইনশাআল্লাহ। গতিকে আপোনালোকক কৈ আছো যদি পুলিচে আপোনালোকে ভয় খাবনে? আপোনালোকে ভয় খাব নালাগে। আমাৰ হাতত NRC আছে, আমাৰ হাতত ভোটাৰ লিষ্ট আছে, আমাৰ হাতত 61 চনৰ 65 চনৰ 1930 চনৰ সম্পূৰ্ণ নথি পত্ৰ আছে। আমি ভয় খাব লগা নাই। যদি অসমৰ পৰা খেদি পঠিয়াই হীৰাদিত্যক বাংলাদেশত পঠাওক কোনো আপত্তি নাই। হীৰাদিত্য প্ৰমাণ সহকাৰে দিছে বাংলাদেশী, কিন্তু মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছে। প্ৰতিটো অত্যাচাৰৰ প্ৰতি উত্তৰ আমি সংখ্যালঘু দল সংগঠনে দিম ইনশাআল্লাহ। প্ৰথমতে আমি মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি ৰাতি আপোনাৰ মিকিৰভেটা থানা এৰিয়াৰ পৰা আৰু খান্দা পুখুৰীৰ পৰা দুজন ক্ৰমে আফিয়া বেগম আৰু শামছুল হকক মৰিগাঁও জিলাৰ সদৰ থানাত অনা হৈছিলে। আমাৰ বৰ্ডাৰ পুলিচে আনিছিলে। গতিকে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এওঁলোকৰ বৈধ নথি পত্ৰ ভেৰিফাই কৰাৰ পিছত আজি আমাৰ জিম্মাত তেওঁলোকক দিছে। আমি এটাই আহ্বান জনাওঁ যে মানুহ আতংকিত হ'ব নালাগে। আজি ডিভোটাৰ আপোনালোকক যদি সন্দেহযুক্ত নাগৰিক কৈ পেলাই যদি কিবা আপোনালোকৰ তাত নটিচ আহিছে জিলা প্ৰশাসনৰ লগত বা আৰক্ষী প্ৰশাসনৰ লগত আপোনালোকে সহযোগ কৰক। অন্ততঃ মিছাই কিছুমানৰ কথাত আপোনালোকে ভুল নাযাব। গতিকে প্ৰশাসনৰ লগত কোঅপাৰেট কৰিলে নিশ্চিতভাৱে আমি ইয়াৰ ফল পাম। আজি চাওক এয়া এটা জ্বলন্ত উদাহৰণ। এই মানুহজনীৰ গোটেই নথি পত্ৰ আছে। এখেতৰ ৰিচেণ্টলি 2025 ভোটাৰ লিষ্টত নাম আছে আৰু তেখেতে ভোটদানো কৰিছে। তথাপিও কিন্তু আনিছিলে জাষ্ট ফৰ তেখেতসকলৰ পূৰ্বত এক্সপাৰ্টি হৈ আছিলে। আৰু শামছুল হক তেখেতে 1974 জাজমেণ্ট পাইছিলে, 2016 জাজমেণ্ট পাইছে। জাজমেণ্ট পোৱাৰ পিছতো কিন্তু এই মানুহখিনিক এটা মিছা হাৰাশাস্তি কৰা হ'ল। কিন্তু এইখিনি সুযোগ দিয়াৰ আঁৰত হৈছে এটা দুষ্ট চক্ৰ। আমি কথা কৈছোঁ যে এই মানুহখিনিক মিছগাইড নকৰিব। এই এওঁলোক হৈছে সৎ আৰু সহজ সৰল মানুহ। এই মানুহখিনিয়ে বুজি নাপায় আইনৰ কথা, বুজি নাপায় একো নথি পত্ৰৰ কথা। গতিকে এই মানুহখিনিক কিছুমানে বিভ্ৰান্ত পৰিচালিত কৰি একমাত্ৰ নিজৰ মুনাফা আদায় কৰি আছিলে। গতিকে সেইসকলক আমি আহ্বান জনাওঁ। লগতে আমি উকিল সন্থাক
বা বাৰ এছ'চিয়েশ্যনক আমি আহ্বান জনাম এনেকুৱা এপ্ৰি গোচৰ আপোনালোকে যিসকল অধিবক্তাই লৈছিলে আপোনালোকে অনতিপলমে এই গোচৰবিলাক নিজাববীয়াকৈ এই মানুহখিনিক মাতি আনি অনতিপলমে গোচৰখন পুনৰ আৰম্ভ কৰি এই কেছখিনি মীমাংসা কৰাৰ ব্যৱস্থা কৰক কাৰণ আৰক্ষী প্ৰশাসন সদায় বহি আছে আপোনালোকক এইখিনি ছাপোৰ্ট কৰাৰ কাৰণে কিন্তু তাকে নকৰি যদি তাৰিখ পে তাৰিখ কৰি থাকে তেতিয়াতো নহ'ব গতিকে আমি আহ্বান জনাম তাৰিখ পে তাৰিখ নহয় ইয়াৰ এটা চলিউশ্যন হ'ব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম কাৰণ এই নিৰহ মানুহখিনি এখেতৰ মানে কৰ্মজীৱী হৈছিল এখেতৰ পৰিয়ালক খেলা চলাই তেওঁলোকে পৰিয়াল পোহপাল দিয়ে গতিকে এই মানুহখিনি কোৰ্টত অহাৰ তেওঁৰ সামৰ্থ্য নাই গতিকে আমি মোচাই যি আহ্বান জনাইছিলোঁ যেন গাঁৱে গাঁৱে লোক আদালত পাতি এই সমস্যাটো সমাধান হ'ব লাগে স্থানীয় মেজিষ্ট্ৰেটৰ দ্বাৰা গতিকে এইটো আমাৰ দাবী সদায় থাকিব লগতে আৰু এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ যেন আজি যি সংগ্ৰাম আমি দিনটো কৰিলোঁ আজি সংগ্ৰাম পৰিষদ আমাৰ লগত আছিলে সংগ্ৰাম পৰিষদ মোচা আমি মুছলিম ছাত্ৰ সন্থাই মৰিগাঁও জিলা প্ৰশাসনত লাগি আলোচনা মৰ্মে এই মানুহকেইজনক আমি দিনটোৰ ভিতৰত আজি মুকলি আকাশৰ তলত নিব পাৰিছোঁ গতিকে আৰক্ষী প্ৰশাসনে যদি আপোনালোকক মাতিছে আৰক্ষী প্ৰশাসনক আপোনালোকে কোঅপাৰেশ্যন কৰক গতিকে এটা পন্থা ওলাইছে গতিকে আমি ভাবোঁ যেন তেওঁলোকক সহযোগ কৰিলে গোটেই অসমত যিসকল ফৰেনাৰ্ছ ট্ৰিবিউনেলত কেছ চলি আছে গতিকে আমি প্ৰত্যেককে আহ্বান জনাওঁ আপোনালোকে কেছৰ মোকাবিলা কৰক যিহেতু আপোনালোক বৈধ নাগৰিক আমি সৎ সাহস আমাৰ আছে আমাৰ 71 চনৰ আগৰ পূৰ্বৰ গোটেই নথি পত্ৰ আমাৰ হাতত আছে গতিকে নথি পত্ৰখিনি থকাৰ পিছতো আমিতো ভাৰতীয় নাগৰিক গতিকে আমাৰ সৎ সাহস আছে গতিকে জিলা প্ৰশাসনে যদি মাতে আমি সেইখিনি কোঅপাৰেশ্যন কৰিব লাগিব আমি লুকাই থাকিব নালাগে আমি লুকাই নাথাকি আমি জিলা প্ৰশাসনক সহযোগ কৰি দেখুৱাই দিব লাগে যেন আমি ভাৰতীয় নাগৰিক আমি অসমীয়া সংঘৰ ওপৰত এতিয়া আমাৰ ডকুমেণ্টছ পাই পেলাই আমাক এৰি দিছে আপনার নাম আমার নাম আবিয়া বেগম আপনার কেতিয়া নিয়েছিলেন আমাক রাতে 10টা বাজে পিছে 10:30 বাজে পিছে কোন প্রাইস আছে মিকির বেড়া মারপিট করেছেন আপনার না কি কইছে আপনাকে একো কোয়া নাই কি বলে কালি কইছে তোমার উপরত কেস আছে এখানে তোমাক ধরে লই গই আছে আমি কইছি কি হলো নিয়ে আছে তোমার উপরত কেস আছে কি কেস আছে এসটি কেস আছে যেটু কই পেলে আমাকে ধরে লই গেছে আমি কইছি আমি যে ভয় খাইছো তুমি এড়িয়ে দিয়া কেন হলো এটা জোর জবরদস্তি গাড়িতে তাই লই গেছে এতে আমার প্রমাণপত্র চাই পেলাই আমার এসপি স্যারে এড়িয়ে গেছে না 8টা 8:30 পেরিয়েছে আগে নিহা একটা হলো হ্যাঁ আগে নিয়ে 8টা বাজে পেরিয়েছে কাগজপত্র তুই পেলাই আমার নিয়ে পেলাই সিহঁতে হাৰাশাস্তি কৰিছে আৰু যেন কোনো মহিলাক এনেকে যেন নিনিয়ে হাৰাশাস্তি যেন নকৰে